শংকৰদেৱৰ দুৰ্ভাগ্য, শংকৰদেৱে অসমত জন্মগ্ৰহণ কৰিলে, অসমীয়া মূৰকত জন্মগ্ৰহণ কৰিলে। শংকৰদেৱে যদি আজি যদি পশ্চিমবংগ বা পাঞ্জাব বা সাউথ ইণ্ডিয়াত জন্মগ্ৰহণ কৰিলেহেঁতেন, তেওঁ বিশ্ব বৰেণ্য ৰত্ন হ'লেহেঁতেন। দুৰ্ভাগ্য, তেখেতৰ দুৰ্ভাগ্য, অসমীয়াৰ দুৰ্ভাগ্য। তেওঁ সংগীতৰ ক্ষেত্ৰত যে ছটা উপকলাৰ যে অধিকাৰী শংকৰদেৱ, এই কথা তাৰ অসমীয়াই নাজানে। আৰু নাজানে কাৰণে মূলৰ কথা দায়ী অসমীয়াসকলে দায়ী, কাৰণ আমি অসমীয়াসকলে প্ৰচাৰ বিমুখ। গতিকে নিজৰ ঘৰতে প্ৰচাৰ নকৰোঁ শংকৰদেৱৰ তিথি। গতিকে সেইবিলাক যদি কোনোবা যদি হোটেলত গৈ ৰেষ্টুৰেণ্টত গৈ পেলাই যদি মাছে মাংস খায়, গতিকে তেওঁলোকে কি শিকাব ল'ৰা ছোৱালী? মাধৱদেৱে কি কৈছে? মাধৱদেৱে কি কৈছে যে জয়গুৰু শংকৰ সংঘ গুণাকাৰ যাখিনি নাহেকিও পাব। যাখিনি নাহেকিও পাব মানে কি, যাক কি তুলনা কৰিব নোৱাৰে। গতিকে যাক তাৰ লগত তুলনা কৰিব নোৱাৰে, তেওঁৰ মানুহজনৰ লগত বেলেগ মানুহৰ বা মহাপুৰুষৰ নামে নাহে। কাৰণ শংকৰদেৱে হৈছে 101টা কলাৰ অধিকাৰী। শংকৰদেৱৰ দুৰ্ভাগ্য, শংকৰদেৱে অসমত জন্মগ্ৰহণ কৰিলে, অসমীয়া মূৰকত জন্মগ্ৰহণ কৰিলে। শংকৰদেৱে যদি আজি যদি পশ্চিমবংগ বা পাঞ্জাব বা সাউথ ইণ্ডিয়াত জন্মগ্ৰহণ কৰিলেহেঁতেন, তেওঁ বিশ্ব বৰেণ্য ৰত্ন হ'লেহেঁতেন। কাৰণ 101টা কলাৰ অধিকাৰী ব্যক্তি আজিলৈ পৃথিৱীত জন্মগ্ৰহণ কৰালে মোৰ লগত মই মুকলি বিতৰ্ক কৰিব পাৰে। কাৰণ 101টা কলাৰ অধিকাৰী যিটো যদি কওঁ মই সংগীতৰ যদি সংগীতৰ ছটা উপকলা আছে। নিজে গীত লিখা, নিজে সুৰ দিয়া, নিজে কণ্ঠ দিয়া, নিজে স্বৰলিপি লিখা, নিজে বাদ্যযন্ত্ৰ বজোৱা, আৰু সেই বাদ্যযন্ত্ৰ তালে তালে নিজে নৃত্য দিয়া। তেনেকুৱাকৈ আমি পল্লৱকে আদি কৰি লতা মংগেশকাৰ, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদকে আদি বহু ব্যক্তি আছে যদিও শংকৰদেৱৰ দৰে ছটা কলাৰ অধিকাৰী আজিলৈ ব্যক্তি জন্মগ্ৰহণ কৰা। কিন্তু দুৰ্ভাগ্য, তেখেতৰ দুৰ্ভাগ্য, অসমীয়াৰ দুৰ্ভাগ্য। তেওঁ সংগীতৰ ক্ষেত্ৰত যে ছটা উপকলাৰ যে অধিকাৰী শংকৰদেৱ, এই কথা তাৰ অসমীয়াই নাজানে। আৰু নাজানে কাৰণে মূলৰ কথা দায়ী অসমীয়াসকলে দায়ী, কাৰণ আমি অসমীয়াসকলে প্ৰচাৰ বিমুখ। গতিকে নিজৰ ঘৰতে প্ৰচাৰ নকৰোঁ শংকৰদেৱৰ তিথি। গতিকে সেইবিলাক যদি কোনোবা যদি হোটেলত গৈ ৰেষ্টুৰেণ্টত গৈ পেলাই যদি মাছে মাংস খায়, গতিকে তেওঁলোকে কি শিকাব ল'ৰা ছোৱালী? নিশ্চয়। থেংক ইউ ছাৰ।